নবৈছাৰ ফতেহপুৰত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ সমাজৰ পৰা অপৰাধ প্ৰৱণতা দূৰ কৰাৰ বাবে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ চকু মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ সমাজত ঘটি থকা অপৰাধমূলক ঘটনাৰ সৈতে সংখ্যালঘু লোকৰ নাম প্ৰায় সাঙুৰ খোৱাত লজ্জিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল সমাজৰ পৰা ধৰ্ষণ হত্যা লুণ্ঠন চুৰি ডকাইতি নকল সোণ নকল টকাৰ ব্যৱসায় বন্ধ কৰা ড্ৰাগছ সৰবৰাহ বাল্য বিবাহৰ দৰে কুসংস্কাৰ বন্ধ কৰাৰ দাবীত হাত জোৰ কৰি অনুৰোধ ছাত্ৰ-ছাত্ৰীসকলৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো আপোনালোকে অপৰাধ কৰা বন্ধ কৰক আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনালোকে অন্ধবিশ্বাস আঁতৰাওক আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনালোকে কুসংস্কাৰ বন্ধ কৰক আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনালোকে নকল টকাৰ ব্যৱসায় বন্ধ কৰক আমি হাত জোৰ কৰি অনুৰোধ কৰিছো আপোনালোকে নকল টকাৰ ব্যৱসায় বন্ধ কৰক আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো প্ৰতিবাদ কৰিব আহিছো ইয়াৰ মূলতে আমাৰ সমাজত প্ৰচলিত কুসংস্কাৰ প্ৰৱণতা অপৰাধ আদিৰ ইমানে বৃদ্ধি পাইছে সামাজিক মাধ্যম যুগেও আজি আমাৰ জাতিক তুচ্ছ তাচ্ছিল্য কৰা দেখা গৈছে যিয়ে আমাক বাৰুকৈয়ে ব্যথিত কৰি তোলে আমি বৰ্তমান সময়ত বাহিৰা সমাজৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছে আমাৰ সমাজ ব্যৱস্থা যদি এনেদৰে গতি কৰি থাকে তেনেহলে আমাৰ ভৱিষ্যতে আমাৰ সমাজ ধ্বংসলৈ গতি কৰা নিমিত্ত মোৰ স্বাৰ্থত সকলো ক'ব পাৰো কিন্তু ধ্বংসৰ গৰাখলৈ গতি কৰা সমাজৰ বিষয়ে কিবা ক'বলগীয়া হলে অপৰাধ প্ৰৱণতা কুসংস্কাৰ আদি দূৰ কৰাৰ অৰ্থে কিবা ক'বলগীয়া হলে মই বুবা হৈ যাওঁ আৰু সমাজৰ গুণী জ্ঞানী ব্যক্তিসকল যিটো সময়ত প্ৰতিবাদ কৰিব লাগে তেনেস্থলত এই ব্যক্তিসকল বুবা মানুহৰ ভাও জুৰে যাৰ ফলত আমি আজি আমাৰ সমাজখন অপৰাধ প্ৰৱণতা কুসংস্কাৰে অত্যাধিক গ্ৰাস কৰি পেলাইছে বাল্য বিবাহৰ বিৰুদ্ধে ঢিঙত একত্ৰিত হ'ল 7খনকৈ গাঁৱৰ ৰাইজ ভুৱা প্ৰমাণপত্ৰৰে বয়স ফাঁকিৰে বাল্য বিবাহ কৰোৱাই ৰাইজৰ আদালতত এটা পৰিয়াল বাল্য বিবাহ সমৰ্থন কৰাত স্থানীয় আমচু নেতাকো জবাবদিহি কৰে ৰাইজে 2 নম্বৰ কান্ধুলিমাৰীত এজন নাবালকে এগৰাকী যুৱতীক পলুৱাই নি বয়স ফাঁকিৰে সম্পন্ন কৰিছিল বিবাহ নাবালক যুৱকজনৰ বয়স 19 বছৰ 5 মাহ আৰু যুৱতীগৰাকীৰ বয়স 19 বছৰ কিন্তু চতুৰ পিতৃ মাতৃয়ে স্থানীয় আমচু নেতাৰ সহযোগত নাবালক যুৱকজনৰ নামত এখন বিদ্যালয়ৰ পৰা ভুৱা প্ৰমাণপত্ৰ উলিয়াই বিবাহ কাৰ্য সম্পন্ন কৰে ভুৱা প্ৰমাণপত্ৰৰে সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰি নাবালক যুৱকৰ ঘৰতে স্বামী স্ত্ৰী হিচাপে আছিল দুয়ো আৰু স্থানীয় ৰাইজে জানিব পাৰি আৰু মঙলবাৰে নিশা অনুষ্ঠিত হয় 7খনকৈ গাঁৱৰ ৰাইজৰ উপস্থিতিত ৰাইজমেলৰ সিদ্ধান্ত অনুসৰি যুৱতীগৰাকীক পিতৃগৃহত সমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নাবালক যুৱকজনৰ বিৰুদ্ধে আৰক্ষী আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় যিটো ল'ৰাই ছোৱালীজনীক নিছে ল'ৰাটোৰ বয়স হোৱা নাই ল'ৰাটোৱে আমাৰ কান্দলিমাৰী খৈৰামাৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে মেট্ৰিকত ল'ৰাটোৰ বয়স হ'ল 19 বছৰ সামথিং কিবা এটা আৰু যিটো 5 পাছ চাৰ্টিফিকেট ওলাইছে তাত 21 বছৰ 5 মাহ বনাইছে আৰু যোনটো স্কুলৰ পৰা চাৰ্টিফিকেট লৈছে বৰ্তমান স্কুলটোৱে ডিলাইট হৈ গ'ল এইটো নাই ক্লোজ হৈ গ'ল ভেঞ্চাৰ 2021 চনতে ক্লোজ হৈ গ'ল আৰু এই চাৰ্টিফিকেটটো ইছ্যু হৈছে মাত্ৰ আজি 5 মাহ হ'ল বিউৰ ওচৰত গৈছোঁ কি ক'লে তেখেতে ক'লে বোলে নাই এইটো স্কুলটো বৰ্তমান নাই এইটো ক্লোজ হৈ গ'ল আৰু এইটোতো মোৰ চিল চহী নহয় জাল এইটো আৰু কি মানে ডকুমেণ্টছ সহ দিছোঁ এজাহাৰৰ লগত এই ডুপ্লিকেট চাৰ্টিফিকেট আৰু মেট্ৰিক পাছ চাৰ্টিফিকেট গোটেইখিনি আমি জেৰক্স কৰি এজাহাৰৰ লগত গাঁঠি দিছোঁ আৰু